हेलो फ्रेंड्स वेलकम टू सेवागणित मैं आसादुज्जामान आरम्भ करिछु नवम मान श्रेणीर रेखा और कोण चैप्टारर 6.2 किछुमान गुरुत्वपूर्ण अंक 6.2 अंकबिलाक समाधान কৰিবলৈ হলে প্ৰথমতে এই চিত্ৰটো ভালদৰে বুজি ল'ব লাগিব। এই চিত্ৰটো মই বহি তাকি তোমালোকক বুজাই দি আছো, ভালদৰে মনোযোগ দিয়া। এইটো এটা ৰেখা আঁকিছো, এ বি নাম দিছো। এইটো আৰু এটা ৰেখা সি ডি নাম দিছো। এই দুটা ৰেখা সমান্তৰাল। এইফালে আৰু এটা ৰেখা আঁকিছো, এই ৰেখাটোৱে সমান্তৰাল ৰেখা দুডালক কাটিছে। এই ৰেখাটোৰ নাম হৈছে ছেদক। এ বি আৰু সি ডিৰ ছেদক হৈছে এই ৰেখাটো। এইটোৰ নাম দি দিছো পি কিউ। পি কিউ ৰেখাটোৱে এ বি আৰু সি ডিক आर और एस बिंदुत काटिছে। তেতিয়াহলে ইয়াত মুঠতে 8টা কোণ উৎপন্ন হৈছে। ধৰি লৈছো এটো 1 নম্বৰ, এটো 2 নম্বৰ, এটো 3 নম্বৰ, এটো 4 নম্বৰ, এটো 5 6 7 আৰু 8। 8টা কোণ উৎপন্ন হৈছে। তে 8টা কোণৰ পৰা 4টা কোণ সমান আছে। ইয়াত 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ সমান, এই দুটা বিপৰীত কোণ। ঠিক তেনেকৈ 2 আৰু 4 সমান, 6 আৰু 8 সমান, 5 আৰু 7 এই কোণ দুটা সমান। এইবিলাক হৈছে বিপৰীত কোণ। ঠিক তেনেকৈ 2 নম্বৰ কোণৰ লগত এই 5 নম্বৰ কোণটো সমান হ'ব, 1 নম্বৰ কোণৰ লগত 6 নম্বৰ কোণ সমান হ'ব। এইবিলাক হৈছে অনুৰূপ কোণ। ঠিক তেনেকৈ 4 নম্বৰ কোণটোৰ লগত এই 7 নম্বৰ কোণটো সমান হ'ব, 3 নম্বৰ কোণৰ লগত 8 নম্বৰ কোণ হ'ব। এইবিলাক অনুৰূপ কোণ। এই 3 নম্বৰ কোণটোৰ লগত এই 6 নম্বৰ কোণটো সমান হ'ব, এটো হৈছে একান্তৰ কোণ। এই 4 নম্বৰ কোণটোৰ লগত এই 5 নম্বৰ কোণটো সমান হ'ব, এটো হৈছে একান্তৰ কোণ। এই 2 নম্বৰ কোণ আৰু 1 নম্বৰ কোণ, এই কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এই কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব, ৰৈখিক জোৰ। এই দুটা যোগ কৰিলে 180, এই কোণ দুটা যোগ কৰিলে 180, এই কোণ দুটা যোগ কৰিলে 180, এই কোণ দুটা যোগ কৰিলে 180, এই দুটা যোগ কৰিলে 180, এই দুটা যোগ কৰিলে 180 ডিগ্ৰী। ঠিক তেনেকে এই 4 নম্বৰ কোণ আৰু এই 6 নম্বৰ কোণ, এই দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এই 3 নম্বৰ কোণ আৰু এই 5 নম্বৰ কোণ, এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। যদি কেতিয়াবা এনেকুৱা জেড আকৃতিত কোণ থাকে, তেতিয়াহলে এই কোণ আৰু এই কোণ সমান হ'ব। এই চিত্ৰটোত চোৱা, এই চিত্ৰটোত এই কোণটোৰ নাম হৈছে এংগল বি আৰ এছ, এংগল বি আৰ এছ। আৰু এই কোণটোৰ নাম হৈছে এংগল ডি এছ আৰ, এংগল ডি এছ আৰ। এই কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। ঠিক তেনেকে এই কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এই কোণটোৰ নাম হৈছে এংগল এ আৰ এছ, এ আৰ এছ। আৰু এই কোণটোৰ নাম হৈছে বি আৰ এছ প্লাস এংগল বি আৰ এছ। এই কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। তেনেকে এংগল এই কোণটো এংগল এ আৰ এছ, এংগল এ আৰ এছ। আৰু এই কোণটো হৈছে এংগল বি এছ ডি, এংগল এ আৰ এছ ডি, এংগল আৰ এছ ডি। এই কোণ দুটা সমান হ'ব। এই কোণ দুটা হৈছে একান্তৰ কোণ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে চিত্ৰটো ভালদৰে বুজি পাইছে। অংকবিলাক কৰাৰ সময়ত আমি চিত্ৰবিলাক আৰু আলোচনা কৰিম। আৰম্ভ কৰিছো 6.2ৰ 1 নম্বৰ অংকটো। প্ৰশ্নটো ভালদৰে বুজি লোৱা। চিত্ৰটো দিয়া আছে ইয়াত, পৰীক্ষাটো চিত্ৰ দিয়া থাকিব। চিত্ৰত x আৰু y ৰ মান উলিওৱা। ইয়াত x আছে, ইয়াত y আছে। এই x আৰু y ৰ মান আমি ওলাব লাগিব। আৰু তাৰ পাছত দেখুৱা যে এ বি সমান্তৰাল চি ডি। তাৰ পিছত দেখাব লাগিব এ বি সমান্তৰাল চি ডি। তাৰ পিছত দেখাব লাগিব। চিত্ৰটোলৈ মন কৰা। দিয়া আছে এই কোণটো 50 ডিগ্ৰী। এই কোণটোৰ নাম এংগল পি কিউ এ। আমি ইয়াত পি কিউ আৰ এছ নিজাববীয়াকৈ দি লৈছো সুবিধাৰ কাৰণে। এই কোণটোৰ নাম হৈছে পি কিউ এ আৰু দিয়া আছে 50 ডিগ্ৰী। এই কোণটোৰ নাম হৈছে চি আৰ এছ। এই কোণটো দিয়া আছে 130 ডিগ্ৰী। ইয়াত y, এই কোণটো ওলাব লাগে, আৰু এই x, এই কোণটো ওলাব লাগে। তেওঁ অংকটো কেনেকৈ কৰিব লাগিব চোৱা। দিয়া আছে
এংগল PQA equal 50 degree, angle CRS equal 130 degree, x equal what আৰু y equal what? চিত্ৰৰ পৰা এই কোণ আৰু এই কোণ, এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব, কাৰণ এই দুটা ৰৈখিক জোৰ, এইটো এটা সৰল ৰেখাত আছে দুটা কোণ। গতিকে আমি লিখিব পাৰিম এংগল PQA প্লাছ এংগল AXR ইকুৱেল 180 ডিগ্ৰী ৰৈখিক জোৰ। এংগল PQA দিয়া আছিলে 50 ডিগ্ৰী, ইয়াত বহাই দিলোঁ 50 ডিগ্ৰী প্লাছ এংগল AXR যিটো আছে AXR, এইটোক আমি লিখিব পাৰিম এংগল X ইকুৱেল 180 ডিগ্ৰী। 50 টো সেইফালে যাব, এইফালে থাকিব X ইকুৱেল 50 সেইফালে গ'ল, 180 ৰ পৰা মাইনাছ হ'ব 50, সমান সমান হৈ গ'ল 130 ডিগ্ৰী। তে এটা কোণ ওলাই পৰিল, এই কোণটো হৈছে 130 ডিগ্ৰী। এতিয়া ওলাব লাগে এই y কোণটো ওলাব লাগে, এইটো 130 এইটো 130 হ'ব, কাৰণ এই দুটা বিপৰীত কোণ। আকৌ এংগল, এই কোণটোৰ নাম হৈছে QRD ইকুৱেল এংগল, এই কোণটোৰ নাম হৈছে CRS, এই দুটা সমান কাৰণ বিপৰীত কোণ। ঠিক এংগল QRD ৰ ঠাইত লিখিব পাৰোঁ y, QRD ৰ ঠাইত এইটো y ইকুৱেল CRS যিটো আছে এইটো দিয়া আছিলে 130, বহাই দিলোঁ 130। গতিকে আমি লিখিব পাৰিম x ইকুৱেল 130 ডিগ্ৰী আৰু y ইকুৱেল 130 ডিগ্ৰী, দুয়োটাই 130 ডিগ্ৰী হৈছে। এতিয়া দেখাব লাগে AB সমান্তৰাল CD। AB আৰু CD সমান্তৰাল কেতিয়া হ'ব? যেতিয়া এইটো হৈছে ছেদক, ছেদকৰ একেফালৰ অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী হ'ব। মানে এই কোণটো আৰু এই কোণটো যোগ কৰি যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে এই দুটা সমান্তৰাল ৰেখা হৈ যাব। এতিয়া আমি এই কোণটো ওলাই থৈছোঁ 130 ডিগ্ৰী, এই কোণটো যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে যোগ কৰি চাব পাৰিম 180 ডিগ্ৰী হয় নে নহয়। 180 ডিগ্ৰী হ'লে এইটো সমান্তৰাল ৰেখা হ'ব। তে এই কোণ আৰু এই কোণ যোগ কৰিলে 180 ডিগ্ৰী, এইটো 130 আছে, তে এইটো ওলাব। চিত্ৰটোলৈ মন কৰিবা, এংগল CRS প্লাছ এংগল CRQ ইকুৱেল 180 ডিগ্ৰী, কাৰণ ৰৈখিক জোৰ। CRS আমি ওলাই থৈছিলোঁ, এইটো X 130 ডিগ্ৰী দিয়া আছিলে 130 প্লাছ এংগল CRQ ইকুৱেল 180 ডিগ্ৰী। 130 ডিগ্ৰীটো সেইফালে যাব, এইফালে থাকিব এংগল CRQ ইকুৱেল 180 মাইনাছ 130 ইকুৱেল 50 ডিগ্ৰী। এই কোণটো আমি পাইছোঁ 50 ডিগ্ৰী। এতিয়া এই দুটা কোণ যোগ কৰিম, AQR আৰু CRQ, এই কোণ আৰু এই কোণ, এই দুটা কোণ যোগ কৰিম, যোগ কৰিলে যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে এই দুটা সমান্তৰাল ৰেখা হ'ব। এতেকে এংগল CRQ প্লাছ এংগল AQR সমান সমান CRQ আছিলে 50 ডিগ্ৰী, CRQ 50 ডিগ্ৰী প্লাছ AQR আছিলে 130 ডিগ্ৰী, দুটা যোগ কৰি 180 ডিগ্ৰী হৈছে। তলত লিখিব লাগিব, যিহেতু ছেদকৰ একেফালৰ অন্তঃকোণৰ
যোগফল যেহেতু ছেদকৰ একেফলৰ অন্তকোণৰ যোগফল 180 ডিগ্ৰী এতেকে আমি লিখিব পাৰিম এ বি সমান্তৰাল চি ডি অংকটো আকৌ এবাৰ ভালদৰে চাই লোৱা প্ৰথমৰ পৰা তাৰ পিছত বহিত নোট কৰি লবা সময় অতিবাহিত নকৰি আৰম্ভ কৰিছো 6.2 3 নম্বৰ অংকটো চিত্ৰটো ইয়াত দিয়া আছে পৰীক্ষাটো দিয়া থাকিব যদি এ বি সমান্তৰাল চি ডি এ বি আৰু চি ডি সমান্তৰাল দিয়া আছে ই এফ লম্ব চি ডি মানে ইয়াত 90 ডিগ্ৰী কোণ আছে আৰু জি ই ডি 126 ডিগ্ৰী জি ই ডি এই কোণটো 126 ডিগ্ৰী তেন্তে এ জি ই এই কোণটো জি ই এফ এই ভিতৰৰ কোণটো আৰু এফ জি ই এই ভিতৰৰ কোণটো আমি ওলাব লাগে তিনিটা কোণ ওলাব লাগে অংকটো কেনেকৈ কৰিব লাগিব চোৱা প্ৰশ্নটোলৈ ভালদৰে মন কৰিবা প্ৰশ্নত দিয়া আছে এ বি সমান্তৰাল চি ডি প্ৰথমতে আমি চিত্ৰটো আঁকি ল'ম এ বি সমান্তৰাল চি ডি তাৰপিছত দিয়া আছে ই এফ লম্ব চি ডি এটো হৈছে এফ এটো হৈছে ই এফ লম্ব চি ডি মানে এইবিলাক 90 ডিগ্ৰী এংগল জি ই ডি 126 ডিগ্ৰী জি ই ডি এটো জি ই ডি 126 ডিগ্ৰী এই গোটেইখিনি কোণ 126 ডিগ্ৰী তেন্তে এ জি ই এই কোণটো ওলাব লাগে জি ই এফ এই কোণটো ওলাব লাগে আৰু এফ জি ই এই কোণটো ওলাব লাগে দিয়া আছে এংগল জি ই ডি ইকুৱেল 126 ডিগ্ৰী এংগল এ জি ই আমি ওলাব লাগে এংগল জি ই এফ ওলাব লাগে এংগল এফ জি ই আমি ওলাব লাগে চিত্ৰৰ পৰা চিত্ৰটো দেখাত অকমান জটিল লাগিছে কিন্তু অংকটো আসলতে সহজ চিত্ৰটো বুজি পালে অংকটো সহজ চিত্ৰৰ পৰা এই এ জি ই কোণটো আৰু জি ই ডি কোণটো সমান এনেকুৱা জেৰ আকৃতিত আছে তে এই কোণ আৰু এই কোণ সমান হ'ব এই দুটা একান্তৰ কোণ তে আমি লিখিব পাৰিম এংগল এ জি ই ইকুৱেল এংগল জি ই ডি এই দুটা একান্তৰ কোণ এতেকে এংগল এ জি ই ইকুৱেল হৈ যাব জি ই ডি আমাক দিয়া আছিল 126 এটো হৈ যাব 126 ডিগ্ৰী তে এটা কোণ ওলাই পৰিল তাৰ পিছত ওলাব লাগে জি ই এফ এই কোণটো ওলাব লাগে ইয়াত চোৱা দুটা কোণ মিলি হৈ আছে 126 ডিগ্ৰী তাৰ পৰা এই কোণটো হৈছে 90 ডিগ্ৰী তে এই দুটা কোণৰ পৰা এই কোণটো মাইনাস কৰি দিলে এই কোণটো পাই যাম আকৌ এংগল জি ই ডি ইকুৱেল 126 ডিগ্ৰী আমাক দিয়া আছিলে এংগল জি ই ডিৰ ভিতৰত দুটা কোণ আছে জি ই এফ আৰু ই এফ ডি এংগল জি ই এফ প্লাস এংগল এফ ই ডি এটো হৈছে এফ ই ডি এই কোণটো সমান 126 ডিগ্ৰী এংগল জি ই এফ ঠিকে ৰাখিছো প্লাস এফ ই ডি যেটো কোণ আছে এটো 90 ডিগ্ৰী আছে গতিকে এটো বহাই দিলো 90 ইকুৱেল 126 ডিগ্ৰী তে 90 টু হেফালে গলে এফালে থাকিব এংগল জি ই এফ
ইকুৱেল 126 মাইনাছ 90। 126 পৰা 90 গ'লে 6 পৰা 0 গ'ল 6, ইয়াত আছে 12, 12 পৰা 9 গ'ল 3, 36 ডিগ্ৰী। তে এই কোণটো ওলাইছে 36 ডিগ্ৰী আৰু এই কোণটো ওলাইছিলে 126 ডিগ্ৰী। এতিয়া ওলাব লাগে এংগুল FGE। এই কোণ আৰু এই কোণ, এই দুটা কোণ যোগ কৰি পেলাই হ'ব 180 ডিগ্ৰী ৰৈখিক জোৰ। একেডাল সৰল ৰেখাত আছে, গতিকে ৰৈখিক জোৰ। এই কোণটোৰ নাম এংগুল AGE, এই কোণটোৰ নাম এংগুল FGE। আকৌ বা আৰু এংগুল AGE প্লাছ চিত্ৰটোলৈ মন কৰিবা এংগুল FGE ইকুৱেল 180 ডিগ্ৰী। AGE কোণটো ওলাই থোৱা হৈছিলে 126, FGE কোণটো আমি ওলাব লাগে সমান সমান 180 ডিগ্ৰী। 126টো সেইফালে যাবগৈ, এইফালে থাকিব FGE। এংগুল FGE ইকুৱেল 180 মাইনাছ 126। ইয়াত 10 পৰা 6 গ'ল 4, ইয়াত আছে 7, 7 পৰা 2 গ'ল 5, 1 পৰা 1 গ'ল 0, 54 ডিগ্ৰী। তো গোটেইকেইটা কোণ ওলাই পৰিছে। তো তলত আকৌ এবাৰ আমি লিখি দিম এংগুল AGE ইকুৱেল 126 ডিগ্ৰী। এতেকে এংগুল AGE ইকুৱেল 126 ডিগ্ৰী, কমা দিছোঁ এংগুল GEF ইকুৱেল 36 ডিগ্ৰী, এংগুল GEF ইকুৱেল 36 ডিগ্ৰী, কমা দিছোঁ এংগুল FGE, এংগুল FGE ইকুৱেল 54 ডিগ্ৰী। অংকটো প্ৰথমৰ পৰা ভালদৰে আকৌ এবাৰ চাই লোৱা, তাৰপিছত বহীত নোট কৰি ল'বা। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে অংকটো ভালদৰে বুজি পাইছে। তাৰপিছত অংক কৰিম 6.2ৰ 4 নম্বৰ অংক। চিত্ৰটো পৰীক্ষাত দিয়া থাকিব। যদি PQ সমান্তৰাল ST, PQ সমান্তৰাল ST, এংগুল PQR 110 ডিগ্ৰী, এংগুল PQR 110 ডিগ্ৰী আৰু এংগুল RST 130 ডিগ্ৰী, এংগুল RST 130 ডিগ্ৰী, তেন্তে QRS নিৰ্ণয় কৰা। QRS এই কোণটো আমি ওলাব লাগে। ইংগিত R বিন্দুৰে যোৱাকৈ STৰ সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা। এই R বিন্দুৰ মাজেৰে যোৱাকৈ এনেকৈ এডাল সমান্তৰাল ৰেখা আঁকি ল'ব লাগিব, তেতিয়াহে অংকটো কৰিব পৰা যাব। কিন্তু পৰীক্ষাত এই ইংগিত কথাখিনি দিয়া নাথাকিব, খালি এইখিনিলৈকে পৰীক্ষাত দিয়া থাকিব। এই অংকটো কেনেকৈ কৰিব লাগিব চোৱা। চিত্ৰটো এনেকৈ আছে, PQ সমান্তৰাল ST, এই কোণটো দিয়া আছে 110 ডিগ্ৰী, এই কোণটো দিয়া আছে 130 ডিগ্ৰী, এই কোণটো আমি ওলাব লাগে। তে আমি কি কৰিলোঁ, প্ৰথমতে এইফালে এটা সমান্তৰাল ৰেখা আঁকিলোঁ, XY, এনেকৈ এটা সমান্তৰাল ৰেখা আঁকিছোঁ। তেওঁ অংকটো কেনেকৈ কৰিব লাগিব চোৱা। প্ৰথমতে আমি এই কোণটো দিয়া আছে, এই কোণটো ওলাব পাৰিম, কাৰণ এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। ঠিক তেনেকৈ এই কোণটো আমি ওলাব পাৰিম, এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব, তাৰ পৰা এই কোণটো ওলাব। তাৰপিছত আকৌ এই কোণ, এই কোণ, এই কোণ, এই তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব, তাৰ পৰা এইটো আৰু এইটো আমি আগতেই হিচাপ কৰি থ'ম। এই দুটা কোণ 180 ডিগ্ৰীৰ পৰা মাইনাছ কৰি দিলে এই কোণটো ওলাই পৰিব। অংকটো তিনিটা ষ্টেপত সম্পূৰ্ণ কৰিব লাগিব। দিয়া আছে এংগুল PQR ইকুৱেল 110 ডিগ্ৰী আৰু এই কোণটো আছে এংগুল RST, এংগুল RST ইকুৱেল 130 ডিগ্ৰী, এংগুল QRS এই কোণটো আমি ওলাব লাগে। এংগুল QRS ইকুৱেল হোৱাট? চিত্ৰৰ পৰা এই কোণ আৰু এই কোণ যোগ কৰিম, এংগুল PQR প্লাছ এংগুল XRQ, XRQ ইকুৱেল 180 ডিগ্ৰী, ছেদকৰ একেফালৰ অন্তকোণ। ছেদকৰ একেফালৰ অন্তকোণ সদায় 180 ডিগ্ৰী থাকে।
পি কিউ আর দিয়া আছে এয়া হ 10 ডিগ্ৰী প্লাছ এংগল এক্স আৰ কিউটো আমি ওলাব লাগিব 180 ডিগ্ৰী ইকুৱেল এয়া হ 10 ডিগ্ৰী এইফালে যাব এইফালে থাকিব এংগল এক্স আৰ কিউ ইকুৱেল 180 ডিগ্ৰী মাইনাছ এয়া হ 10 ডিগ্ৰী সমান সমান 70 ডিগ্ৰী এই কোণটো ওলাই গৈছে 70 ডিগ্ৰী এতিয়া এই কোণটো ওলাম আকৌ এই কোণটোৰ নাম হৈছে ওয়াই আর এস এংগল ওয়াই আর এস প্লাস এই কোণটোৰ নাম হৈছে আর এস টি এংগল আর এস টি ইকুৱেল 180 ডিগ্ৰী ছেদকৰ একেফালৰ অন্তকোণ এংগল ওয়াই আর এস টো আমাৰ লাগে আর এস টি দিয়া আছে 130 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী এংগল ওয়াই আর এস এফালে থাকিব 130 এইফালে যাব গৈ পেলাই 180 পৰা মাইনাস হ'ব 130 ডিগ্ৰী ইকুৱেল 50 ডিগ্ৰী এতিয়া এই কোণটো ওলাই পৰিছে 50 ডিগ্ৰী তে এই তিনিটা কোণ যোগ কৰিম এই তিনিটা কোণ যোগ কৰিলে হ'ব 180 ডিগ্ৰী এক্স আর কিউ ওয়াই আর এস কিউ আর এস চিত্ৰটোলৈ মন কৰিবা এতিয়া এংগল এক্স আর কিউ প্লাস এংগল কিউ আর এস প্লাস এংগল ওয়াই আর এস ইকুৱেল 180 ডিগ্ৰী তাৰপৰা এক্স আর কিউ আমি ওলাই থৈছো এক্স আর কিউ ওলাই থৈছো 70 এটো বহাই দিলো 70 প্লাস কিউ আর এস টো আমি ওলাব লাগে প্ৰশ্নত এটো আমি ঠিকই ৰাখিছো ওয়াই আর এস ওলাই থৈছো 50 এফালে বহাই দিছো 50 ইকুৱেল 180 ডিগ্ৰী 70 আৰু 50 প্লাস হ'ব 120 হ'ব প্লাস এংগল কিউ আর এস এটো ঠিকই থাকিব ইকুৱেল 180 ডিগ্ৰী আৰু ইয়াত লিখিব লাগিছিল হৰল কোণ তে 120 ডিগ্ৰীটো সেইফালে যাব এইফালে থাকিব এংগল কিউ আর এস ইকুৱেল 180 মাইনাস 120 ডিগ্ৰী ইকুৱেল 60 ডিগ্ৰী তে ওলাই পৰিছে এংগল কিউ আর এস 60 ডিগ্ৰী একেবাৰে সহজ অংক এইবিলাক অংক এবাৰ ভালদৰে বুজি ললে চিত্ৰটো ভালদৰে বুজি ললে প্ৰশ্নটো ভালদৰে বুজি ললে এইবিলাক অংক একেবাৰে সহজ অংক আশা কৰো ছাত্ৰ ছাত্ৰী অংকটো ভালদৰে বুজি পাইছে সময় অতিবাহিত নকৰি আজি আৰু এটা অংক কৰিম 6.2 ৰ 5 নম্বৰ অংক এইবিলাক অংক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট এই ভিডিঅ'টোত 4টা অংক আছে 4টা অংক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট যিকোনো এটা আহিব 4টাৰ পৰা এটা আহে পৰীক্ষাত তে প্ৰশ্নটো ভালদৰে বুজি লোৱা এই প্ৰশ্নটো আহিলে পৰীক্ষাত চিত্ৰ দিয়া থাকে সদায় যদি এ বি সমান্তৰাল সি ডি এটো হৈছে এ বি এটো হৈছে সি ডি এই দুটা সমান্তৰাল এংগল এ পি কিউ 50 ডিগ্ৰী এ পি কিউ এই কোণটো আছে 50 ডিগ্ৰী এংগল পি আর ডি 127 পি আর ডি এই কোণটো 127 তেন্তে এক্স আৰু ওয়াই উলিওৱা ইয়াত আছে এক্স ইয়াত আছে ওয়াই এই এক্স আৰু এই ওয়াই আমি ওলাব লাগিব এ বি সমান্তৰাল সি ডি এফালে আছে এটা ৰেখা পি কিউ এফালে আৰু এটা ৰেখা আছে পি আর ইয়াত আছে এক্স ইয়াত আছে ওয়াই এই কোণটো আছে 50 ডিগ্ৰী এই কোণটো দিয়া আছে 127 ডিগ্ৰী এক্স আৰু ওয়াই আমি ওলাব লাগিব দিয়া আছে এংগল এ পি কিউ ইকুৱেল 50 ডিগ্ৰী এংগল পি আর ডি ইকুৱেল 127 ডিগ্ৰী এক্স ইকুৱেল হোৱাট আৰু ওয়াই ইকুৱেল হোৱাট চিত্ৰৰ পৰা ইয়াত এটা জেড আকৃতি হৈছে চোৱা এনেকুৱা এটা জেড আকৃতি হৈছে তে এই কোণ আৰু এই কোণ সমান একান্তৰ কোণ
আগৰ অংকটোতো আছে এনেকুৱা তে এই কোণটোৰ নাম হৈছে এংগল এ পি আৰ এংগল এ পি আৰ ইকুৱেল এংগল পি আৰ ডি এই দুটা হৈছে একান্তৰ কোণ এ পি আৰ বুলি ক'লে ইয়াত দুটা কোণ সোমাই আছে এটা কোণ হৈছে 50 আৰু এটা কোণ হৈছে y তে ইয়াত লিখি দিব পাৰিম 50 প্লাস y একেবাৰতে শৰ্টকাট লিখি দিছো পি আৰ ডি কোণটো দিয়া আছিল 127 ডিগ্ৰী y এফালে ৰাখি থম 50 টোক এফালে পঠাই দিম 127 ৰ পৰা মাইনাস হ'ব 50 ডিগ্ৰী এটো হ'ব 7 ৰ পৰা 0 গল 7 12 ৰ পৰা 5 গল 7 77 তে এই কোণটো ওলাই পৰিছে 77 ডিগ্ৰী তাৰ পিছত ওলাব লাগিব x আমি কেনেকৈ ওলাম এফালে আৰু এটা z হৈছে চোৱা এনেকুৱা এটা z হৈছে তে z হলে এই কোণ আৰু এই কোণ সদায় সমান হয় একান্তৰ কোণ তাৰ পৰা আমি এই কোণটো ওলাব পাৰিম আকৌ এংগল APQ ইকুৱেল এংগল PQR একান্তৰ কোণ APQ কোণটো দিয়া আছে 50 ডিগ্ৰী আৰু PQR কোণটো আছে x তাৰ মানে ওলাই গল x ইকুৱেল 50 ডিগ্ৰী তে তলত আকৌ এবাৰ লিখি দিম এতেকে x ইকুৱেল 50 ডিগ্ৰী আৰু y ইকুৱেল 77 ডিগ্ৰী